হাজোত পুনৰ সংঘটিত হৈছে ভূমি বিবাদ। কামৰূপৰ হাজো ৰাজচক্ৰত ভূমি বিবাদ। এগৰাকী দৰিদ্ৰ লোকৰ পৈতৃক সম্পত্তিৰ ভূমি বলপূৰ্বক দখলৰ চেষ্টা দুৰ্বৃত্ত। ৰাজ্য চৰকাৰে ভূমাফিয়াৰ বিৰুদ্ধে অভিযান চলোৱাৰ পিছতো অব্যাহত আছে দালালৰ দপদপনি। অভিযোগ অনুসৰি কামৰূপৰ হাজোৰ চেঁচামুখ পাঁচবাৰীৰ বাসিন্দাৰ গজেন দাসৰ পুত্ৰ যতীন দাসৰ চেঁচামুখ বাহনাত পিতৃৰ সম্পত্তি হিচাপে 4 বিঘা ম্যাদী মাটি আছে। চেঁচামুখৰ বাহানাঘাটৰ 228 নং পট্টাৰ 943, 926, 790, 948 নং দাগৰ মাটিৰ গজেন দাসৰ পুত্ৰ যতীন দাসৰ নামত থকাৰ লগতে দখলত আছে। কিন্তু উক্ত মাটিডোখৰ একে গাঁৱৰে গিৰিশ দাসৰ নেতৃত্বত এটা চক্ৰই বলপূৰ্বকভাৱে মাটিৰ কোনো উত্তৰাধিকাৰী নাই বুলি দখলৰ চেষ্টা চলায়। নিজ মাটিৰ দুৰ্বৃত্তই দখলৰ চেষ্টা কৰিবলৈ যাওঁতেই যতীন দাসসহ মাতৃক মাৰপিট কৰাৰ অভিযোগ ভুক্তভোগী। মাটিটো তাৰমানে আমাৰ মাটি, দেউতাৰ মাটি, দেউতাৰ ভাগ। দেউতাৰ ভায়াক আছিল হাৱা আৰু গজিন, 2 ভায়াক। গজিন এতিয়া মাকৰ নাম আছে শুৱে আৰু দেউতাকৰ নাম আছে জগাত। জগাতৰ মাটি হেঁতিয়াত হাৱা পালে ভাগ পালে হাৱা আৰু গজিন। এই গিৰি ধৰে তাৰমানে আমাৰ তাৰ ORS নাই বুলি তাৰমানে আমাৰ মানে দেউতাৰ ভাগটো গজিনৰ ভাগটো ORS নাই বুলি তাৰ মাটি হেঁতিয়াত তাৰমানে সি নিজে হেৰিকৈ লৈছে যে আমাৰ ORS নাই, হাত মৰি শেষ হৈছে, মাটিহাত সি ORS হিচাপে লৈছে। এই বুলি যাৱাৰ লগে লগে মানে মোক মানে ক'লা যে যদি তহঁতৰ দেখোন নাম চাম নাই, হামিদে ক'লা গামবুঢ়া আছিল। মই কৈছোঁ কি নাম নাই, মই খাজনা দি আছোঁ, মই খেতিয়কৰ কৃষি প্ৰচেছিও পাই আছোঁ, মোৰ নাম নাই। এই বুলি মই গুচি গ'লোঁ 23ত। তাৰপৰা 23ত যাওঁ যি মানে কথাটো মানে কাষৰে তাৰমানে পচলা তোৰ মণ্ডলটো কৈছে, ইছ বৰ ডাঙৰ কাম কৰিছে, যদি এটা কাম কৰ। এইটো বকুল চহৰে আছিল। তাৰপৰা বকুল চহৰে থকাৰ লগে লগে তাৰমানে ORS নহৈছে। তাৰপৰা এই মণ্ডলৰ মোক তাৰমানে দিছে নাম লগাব যাওঁ। নাম এতিয়া মোৰ নাম দেউতাৰ নাম নহ'লে আমাৰ নামেই নাই। কৈছে তই তাড়াতাড়ি নামটো লগ, তাড়াতাড়ি নামটো লগ। এই বোলে আমাৰ 9 মাহ লাগি গ'ল। 9 মাহ লাগি গাঁৱৰ গামবুঢ়াক তিনিবাৰ নিছোঁ। তাৰপৰা 3বাৰ নিয়াৰ পিছত তাৰপৰা আহি পঠাই দিছে, মাটি চাব দিছে। কৈছে হয় মাটি আমাৰে মাটি। থকাৰ পিছত কমপ্লেইনটো পাই পেলাই কৈছে কি SDC বাইদেউৱে তাৰমানে কৈছে কি এটা কাম কৰা, এই ইমিডিয়েট এওঁৰ নাম উঠাই দিয়া। এইবোৰে নামটো উঠাই দিয়া, নাম চাম ক্লিয়াৰ কৈছে কি তুমি চিটা কপিত হেৰি জমানবন্দী গোটাই ওলাবা, তোমাৰ মাটি কিন্তু মাটি সিহঁতে বিৰাট ভেজাল হৈ আছে বোলে। কি এইগিলাখান কিছুমান মানুহে নাম সোমাই দিছে, ORS কৃত্ৰে নাম লৈছে, হেৰি কণ্ঠীৰ ল'ৰা গিৰি ধৰে আৰু তাৰ তলে তলে এনেই সোমাই দিছে নাম দিলীপ, সুৰেন, অনিল, প্ৰমোদ লহকৰ, এনেকৈ নাম 6-7টা মানৰ নাম সোমাই আছে। তাতে মণ্ডলে সোমাই দিছে, লাট মণ্ডলে বকুল চহৰীয়া তেখেতে সোমাই দিছে। এতিয়া মাটিটো তাৰমানে আহোঁ, মাটিটো মই ক'লোঁ মাটি মোৰ মাটি, তহঁতে তই কিয় গিলাখান কৰি আছা, কিয় ক'ত তোৰ মাটি নহয় নহয়, তোৰ বাপেৰে নামেই নাই, তোৰ বাপেৰে নাম। মই নাম নহয়, তহঁতে নাম কাটছে। আমাৰ দেউতাৰ জেগাত তাৰমানে নামটো কাটি বেদখল হৈছে। গিৰিধৰ মাটিটো মোৰ নামত আছে, কিন্তু ORS কৃত্ৰে এইটো মোৰ নামতে আছে। মাটিটোৰ নাম আছে মোৰ, এতিয়া SDC চব কানাংগুৰি মণ্ডল দিছে, এইটো মোৰ মাটি। এইপাৰে যে প্ৰথমৰ পৰা ORS কৃত্ৰৰ মাটিটো লৈছে। যোগাযোগ মানে কথাখিনি মানে কেছ চলি আছে, মাটিৰ কেছ চলি আছে। এই হিয়াৰিং তাৰমানে আজি এসপ্তাহ মানত তাৰমানে হেৰি তাৰমানে হেৰি হ'ল, বদলি হ'ল, আকৌ হিয়াৰিং কৰোঁতে আকৌ মাতব আৰু কৈছে। আৰক্ষীৰ লগত যোগাযোগ কৰিলোঁ মানে এজাহাৰ দিলে, প্ৰথমতে এজাহাৰ আমাৰ হেৰি কৈছে লয় নাই। তাৰমানে কালি ল'লোঁ, আজি আহিম বুলি কয়, কালিও পুলিচ নাই, আজিও নাই। সিহঁতে মানে কি বা কৈছে নাজানো আৰু এইটো এজাহাৰ দিয়াই আছে হাজোত। বুঢ়ে তাৰমানে আমাক হেৰি আলানি হয়, বুঢ়ে ৰাখি থৈ দিছিল। সেই ৰাখি থোৱাৰ তাতে আমাক কৈছে এটা বান, এটা ঘৰ ভাঙি দিয়া। মই আকৌ ডেচলে খাটি আনিব, ডেচলে আনি পেলাই বোলে জুই লগাই দিম, আগে বুঢ়াক মাৰিম, তাৰপৰা চলি মাইকে গোটাই মৰিম। সেনেকৈ কোৱা দেখি বুঢ়াই ডেচলেটো কাঢ়ি নি বুঢ়াই কৈছে কোনো ভাঙিব নোৱাৰে, তহঁতক দিছোঁ, তহঁতৰ মাটি,
আছে মানুহ গোটাই আছে এতিয়া কোনে দখল কৰি আছে এতিয়া সিহঁতে বানপানী হোৱা দেখি আমি গুচি গ'লো তাকে যাবা দিলে কি নাম গিৰিধৰ দিলীপ সিহঁতে আমাক আপোনালোকৰ কি হয় হেৰি হয় দেউৰে হয় আমাৰ শহুৰৰ পিছৰ ৰাহৰ সেইগিলা এতিয়া মাটিটো কি হৈছে তেখেতসকলে দখল কৰি আছে আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰিছেনে নেদাই এতিয়া সিহঁতে মণ্ডল অফিচত কি কয় মণ্ডল অফিচত আমাৰ মাটি যদি নাম থাকিল হ'ল বেচা বুলি তিহে নাই নাপাব যদি নাম নাই মাটি নামতে দিয়া নাই ক'ৰ পৰা মাটি বেচা হয় আৰু বুঢ়াৰ নামত আছে এতিয়া আমাৰ নাম লগাইছি ইতিমধ্যে এই সংক্ৰান্তত ভুক্তভোগী যতীন দাসে হাজো আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে কামৰূপ আয়ুক্তৰ ওচৰতো অভিযোগ উত্থাপন কৰিছে।